মাধৱদেৱৰ জন্মস্থানত উপস্থিত হৈ আমি সেৱা এভাগ আগবঢ়াইছোঁ। আশা কৰোঁ অসমৰ ভিতৰত শান্তি সম্প্ৰীতি আৰু এনাজৰী। আৰু আমাৰ লগত আমাৰ বন্ধু তিৰ্কী ডাঙৰীয়াও আহিছে। তেখেতক আমাৰ অসমীয়া পৰম্পৰা দেখাই আমি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ। কিবা সংকল্প আছে নেকি? আমি ইতিমধ্যে শান্তি সম্প্ৰীতি এনাজৰী কথা মই প্ৰকাশ কৰিছোঁ। গুৰুজনে আমাক যিটো পথেৰে অসমীয়া জাতিক আগবাঢ়িবলৈ শিকাইছিল যে মুখে লোৱা ৰাম নাম হাতে লোৱা কাম, আমি ৰাম নামো লৈছোঁ আৰু আমাৰ যি নৈতিক দায়িত্ব দলৰ সেইখিনিও আমি পালন কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ এই থানত এসময়ত তৰুণ গগৈ ডাঙৰীয়া আহি এয়া আপুনি দেখিছেই, তৰুণ গগৈ ডাঙৰীয়াৰ এটা অৱদান আছে। মই তেখেতৰ পুত্ৰক এইখিনি দেখাইছোঁ যে মই বিধায়ক থকাৰ সময়ত কেনেকৈ থানখনৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। আৰু আজি থানখন যথেষ্ট উন্নতি হৈছে, আৰু বহুত কৰিবলগীয়া আছে। আমি সেইটোও সংকল্প লৈছোঁ যে ভৱিষ্যতে আমি সুযোগ পালে গুৰুজনাৰ কাৰণে আমি যি পাৰোঁ আমি নিশ্চয় কৰিম।